নমস্কাৰ। আজি ভাৰতৰ ইতিহাসৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে ৩ নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে সম্ৰাট অশোক তলত উল্লেখ কৰা কোনটো ৰাজবংশৰ আছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ মৌৰ্য ৰাজবংশ, বি নন্দ ৰাজবংশ, চি পল্লৱ ৰাজবংশ আৰু ডি দিয়া আছে গুপ্ত ৰাজবংশ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মৌৰ্য ৰাজবংশ। সম্ৰাট অশোক মৌৰ্য ৰাজবংশৰ আছিল। ধৰ্ম বিজয় আৰু ধৰ্মঘোষ নীতি তলত উল্লেখ কৰা কোনগৰাকীয়ে ঘোষণা কৰিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ অশোক, বি কনিষ্ক, চি বাবৰ, ডি আকবৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অশোক। ধৰ্ম বিজয় আৰু ধৰ্মঘোষ নীতি অশোকে ঘোষণা কৰিছিল। আকবৰে কোন চনত কালানৌ শাসনভাৰ গ্ৰহণ কৰিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ 1228 চনত, বি 1362 চনত, চি 1412 চনত, ডি 1556 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1556 চনত। তলত উল্লেখ কৰা কোনগৰাকীৰ শাসনকালত মোগল সাম্ৰাজ্যৰ পৰিধি দ্ৰুতগতিত বৃদ্ধি পাইছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ বাবৰ, বি আকবৰ, চি শ্বাহজাহান, ডি হুমায়ুন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আকবৰ। আকবৰৰ শাসনকালত মোগল সাম্ৰাজ্যৰ পৰিধি দ্ৰুতগতিত বৃদ্ধি পাইছিল। উত্তৰ ভাৰতৰ শেষৰগৰাকী হিন্দু সম্ৰাট কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ চন্দ্ৰগুপ্ত, বি অশোক, চি হৰ্ষবৰ্ধন, ডি শশাংক। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হৰ্ষবৰ্ধন। উত্তৰ ভাৰতৰ শেষৰগৰাকী হিন্দু সম্ৰাট হৰ্ষবৰ্ধন আছিল। জালালুদ্দিন খিলজীক হত্যা কৰি তলৰ কোনগৰাকী সিংহাসনত বহিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কুতুবুদ্দিন আইবাক, বি দিয়া আছে আলাউদ্দিন খিলজী, চি দিয়া আছে ঔৰংগজেব, ডি দিয়া আছে বাহাদুৰ শ্বাহ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আলাউদ্দিন খিলজী। আলাউদ্দিন খিলজীয়ে জালালুদ্দিন খিলজীক হত্যা কৰি সিংহাসনত বহিছিল। উৰিষ্যাৰ পুৰণি নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ কৰ্ণাটক, বি কলকাতা, চি কানপুৰ, ডি কলিংগ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কলিংগ। উৰিষ্যাৰ পুৰণি নাম আছিল কলিংগ। ধৃতৰাষ্ট্ৰৰ মাতৃৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ অম্বিকা, বি অম্বালিকা, চি কুন্তি, ডি গান্ধাৰী। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অম্বিকা। ধৃতৰাষ্ট্ৰৰ মাতৃৰ নাম আছিল অম্বিকা। এলাহাবাদ অশোক স্তম্ভটোৱে কাৰ বিষয়ে তথ্য প্ৰদান কৰে? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ আকবৰ, বি হৰ্ষবৰ্ধন, চি সমুদ্ৰগুপ্ত, ডি চন্দ্ৰগুপ্ত। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সমুদ্ৰগুপ্ত। এলাহাবাদ অশোক স্তম্ভটোৱে সমুদ্ৰগুপ্তৰ বিষয়ে তথ্য প্ৰদান কৰে। পঞ্চতন্ত্ৰ কেতিয়া ৰচনা কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ মৌৰ্য কালত, বি গুপ্ত কালত, চি হৰ্ষ কালত আৰু ডি দিয়া আছে নন্দ কালত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুপ্ত কালত। পঞ্চতন্ত্ৰ গুপ্ত কালত ৰচনা কৰা হৈছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে তানসেন কাৰ ৰাজসভাৰ কবি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বাবৰ, বি আকবৰ, চি অশোক, ডি কনিষ্ক। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।